আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। এয়া মই কচুৰ মুহি বুলি কয়, সৰু সৰু জংলী কচুৰ মুহি যে কচু হয় যে সেইবিলাক সিদ্ধ কৰিব। আগতে সিদ্ধ কৰি পিনে অলপ নিমখ দি সিদ্ধ কৰি তাৰপিছত এনেকৈ একদম ভৰ্তাৰ নিচিনা কৰি পেলাব। কৰি তাৰপিছত এনেকৈ যিকোনো মাছ গৰৈ মাছ হ'লে বেছি ভাল হয়। এইটো টাটকিনি বুলি কয় আমাৰ ভাষাত। এইটো মাছ টাটকিনি মাছ বুলি কয়। এইটো কচাই পিনি তাৰপিছত মাছটো উঠাই জোলত এনেকৈ কচুখিনি ঢালি দিছোঁ। দি নিমখ হালধি জলকীয়া গুড়ি কেঁচা জলকীয়া এনেকৈ চব দি লাষ্টত ধনিয়া পাত দিছোঁ। দি পিনি যেতিয়া উতল আহিছে আৰু তেতিয়া মাছকেইটা দি দিছোঁ। এইটো খাই বহুত টেষ্টি লাগে। এইটো গলত ধৰিব পাৰে, সেইকাৰণে আপোনালোক জলফাই দিব। জলফাই দিছোঁ, নহ'লে দিব নেমুৰ ৰসো অলপ দিব পাৰে, বা খাই পিনি যদি গলত ধৰে নেমু খাব। গলত ধৰিব নালাগে, যদি হঠাৎ ধৰে সেইকাৰণে মই জলফাই দি দিছোঁ। আৰু ভাল লাগিছেনে বাৰু খানাটো? আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি হয়। এতিয়া ঠাণ্ডা দিনত ওলায় আৰু এইবিলাক বহুত ভিটামিন আৰু আইৰণ থাকে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই। আজিলৈ